গাইজ স্বাগতম জানাইছো মোৰ চেনেল লিখনিলৈ। সো আজি ভিডিও টপিকটো হৈছে স্বাধীনতা দিৱসৰ ভাষণ। সো স্বাধীনতা দিৱসত আপোনালোকে কেনেকৈ ভাষণ এটা প্ৰস্তুত কৰিব সেইটো বিষয়ে আজি আমি জানিম। সো সৰ্বপ্ৰথম যিকোনো ভাষণ ষ্টাৰ্ট কৰাৰ আগতে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে সেইটো বিষয়ে জানি লওঁ আহক। সো নমস্কাৰ বুলি আমি ষ্টাৰ্ট কৰিম। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল। সো এনেকৈ আপোনালোকে প্ৰথমতে কৈ ল'ব। তাৰপিছত এনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব যে পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিক আছে। তাৰপিছত লগতে এই পবিত্ৰ দিনত মোক ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সো এনেকৈ দিলে ভাষণ এটা এট্ৰাক্টিভ হয়, দেখিবলৈ আৰু শুনিবলৈ শুৱলা হয়। সো তাৰপিছত আমি এনেকৈ দিম, আমি সকলোৱে জানো আজি 15 আগষ্ট আৰু আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰ দিনটোত 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হৈছিল। আজি আমি ৭৭তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সকলোৱে একত্ৰিত হৈছোঁ। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। কেৱল এইখিনিয়ে নহয়, দেশৰ নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। মই মোৰ চুটি ভাষণৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ যে আমি আমাৰ দায়িত্ব পালন কৰি আমাৰ দেশৰ নাম বিশ্বৰ ভিতৰত উজ্বলাই তুলিব পাৰোঁ। এইখিনিয়ে মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। জয় হিন্দ, জয় ভাৰত। সো এনেকৈ আপোনালোকে ভাষণ এটা প্ৰস্তুতি কৰিব পাৰে আৰু মঞ্চত এনেকৈ আপোনালোকে ভাষণ এটা দিব পাৰে। ধন্যবাদ। কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব। আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকৰ তেন্তে কমেণ্টৰ জৰিয়তে মোক জনাব। মই নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'ত এইখিনিয়ে। ধন্যবাদ।